জগতখনক চোৱাৰ আৰু জগতখনক জনাৰ হেঁপাহ সকলোৰে বাবেই শাশ্বত। শাশ্বত এই সত্য আমাৰ বাবেও একেই উদ্দীপনাময় আৰু একেই উৎসাহজনক। প্ৰত্যাহ্বানসূচক এই পৰম সত্য অন্বেষণ কৰিবলৈ আমি টেলিউড কমিউনিকেশ্যনৰ সদস্যসকলে কাৰ্বি আংলঙলৈ আহিলোঁ। কাৰ্বি আংলং মনোৰম জগতখনৰ এক অপূৰ্ব সৃষ্টি। ইয়াৰ চহকী প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ অভূতপূৰ্ব আশৰে বিশ্বৰ সন্মুখত এক সুকীয়া পৰিচয়েৰে মহিয়ান কৰি ৰাখিছে। ইয়াৰ ডিফু চহৰখনে বছৰ বছৰ ধৰি ইতিহাসৰ সাক্ষী হৈ ৰৈছে। সাংবিধানিক বিধি বিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত আৰু চৰকাৰী নীতি নিয়মৰ গণ্ডিৰ মাজত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনে পালন কৰা বিভিন্ন উন্নয়নমূলক কামে আমাক মোহিত কৰিছে। আমাৰ যাত্ৰাপথত আমি নিৰীক্ষণ কৰিছোঁ নিৰীহ লোকৰ অন্তহীন সমস্যাৰ কথা আৰু সেইসমূহ সমাধানকল্পে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে লোৱা বিভিন্ন ব্যৱস্থাৰ কথা। 10,400 বৰ্গ কিলোমিটাৰ বিস্তাৰিত এই বৃহৎ এলেকাৰ প্ৰায় প্ৰতিটো স্থানতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অভাৱ অভিযোগ সাপেক্ষে চৰকাৰী বিভিন্ন সা সুবিধা প্ৰদান কৰিবলৈ স্বায়ত্তশাসিত পৰিষদখন যত্নপৰ হৈ উঠিছে। বন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে এই এলেকাত লোৱা ব্যৱস্থাই নিঃসন্দেহে সকলো পক্ষৰে প্ৰশংসা বুটলিছে। কাৰ্বি আংলঙৰ পৰ্যটন মানে জগত জিনিব পৰা সম্ভাৱনা। প্ৰয়োজন কেৱল গতিশীল চিন্তা আৰু সঠিকভাৱে আগুৱাই নিয়াৰ সুপৰিকল্পিত চৰকাৰী ব্যৱস্থা। অনগ্ৰসৰ এই অঞ্চলটোত কৃষিখণ্ডত এই স্বায়ত্তশাসিত পৰিষদখনে কৃষি বিপ্লৱৰ সূচনা কৰিছে। পাহাৰীয়া অঞ্চলটোৰ দীৰ্ঘদিনীয়া জলসিঞ্চনৰ সমস্যাৰ কথা অনুধাৱন কৰিছে আৰু কৃষিৰ উপযোগী হোৱাকৈ নিৰ্ধাৰিত প্ৰায় সকলো কৃষিভূমিতে পানী যোগানৰ ব্যৱস্থা সফল কৰি তুলিছে। কৃষিজীৱী লোকক পশুধন আৰু পশুপালনৰ সুবিধা আগবঢ়াবলৈ এই পৰিষদখনে চেষ্টাৰ তিলমাত্ৰও ত্ৰুটি কৰা নাই।
স্বাস্থ্য খণ্ডৰ প্ৰতিটো সেৱা প্ৰদান কৰিবলৈ ইয়াৰ স্বাস্থ্য বিভাগে অহোপুৰুষাৰ্থ কৰিছে। খোৱা পানীৰ অসুবিধাৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে আৰু নিয়মীয়াকৈ খোৱা পানীৰ যোগান ধৰিবলৈ বিভিন্ন আঁচনি গঢ়ি তুলিছে। আমাৰ দলটোৰ প্ৰতিজন সদস্যই আত্মপ্ৰত্যয়েৰে বিশ্বাস কৰিছে এই অঞ্চলত হোৱা শিক্ষা খণ্ডৰ বিকাশৰ কথা। প্ৰচুৰ সম্ভাৱনা থকা মানৱ সম্পদৰ কথা অনুমান কৰি এই স্বায়ত্তশাসিত পৰিষদে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাতায়াতৰ কথা গুৰুত্ব সহকাৰে লৈছে আৰু তাৰ বাবে গভীৰ কণ্টকপূৰ্ণ অঞ্চলতো বিভিন্ন প্ৰকল্প গঢ়ি তুলিছে। কাৰ্বি আংলঙৰ চহকী সংস্কৃতিৰ কথা কোনে নেজানে। ইয়াৰ পৰিষদখনেও সেয়ে ইয়াক আৰু অধিক উত্তৰণৰ বাটেৰে আগবাঢ়ি যাবলৈ সহযোগিতা আগবঢ়াইছে। কাৰ্বি আংলঙৰ বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণৰ আমাৰ সুখদায়ক অভিজ্ঞতাই আমাক ডিমা হাছাওখনক ওচৰৰ পৰা চোৱাৰ হাবিয়াস ত্বৰান্বিত কৰিলে। আমি থিৰাং কৰিলোঁ আমাৰ প্ৰচেষ্টাৰে ডিমা হাছাওক জগতে জানক আৰু ডিমা হাছাওৱেও জগতখনক জিনক। আধুনিক বিশ্বৰ লগত
ডিমা হাছাওৱেও সহ অৱস্থান কৰক আৰু নিজৰ গৌৰৱোজ্জ্বল চিনাকি সজোৰে দাঙি ধৰক। ইয়াৰ সকলো খণ্ডৰে সম উন্নয়ন আৰু সমবিকাশ খৰতকীয়া হওক। ভাৰতবৰ্ষৰ ৰাজনৈতিক মানচিত্ৰত ডিমা হাছাওৱেও নিজৰ সুকীয়া পৰিচয় নিৰ্ণয় কৰক আৰু সকলোৰে আগত এই এলেকা জিলিকি থাকক। পৃথিৱীৰ পৰ্যটনৰ মানচিত্ৰত ডিমা হাছাওৰ মান উন্নত কৰিবলৈ আমাৰ প্ৰয়াস সদায়ে অব্যাহত থাকিব।